প্লেনিং আছিল সকলো। আপুনি জানি আচৰিত হ'ব জুবিন গাৰ্গক ছিংগাপুৰলৈ কোনে পঠাইছিলে আৰু সেই প্লেনিং কেনেকৈ ৰচনা হৈছিলে এই সকলোখিনি কথা ইয়াত গম পাব। আৰু গম পোৱাৰ আগত আপোনালোকে এটা কথা জানি লওক যে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যেতিয়া আপুনি চাব সকলোখিনি কথাই ইয়াত ফাদিল হ'ব। কাৰণ জুবিন গাৰ্গ কাৰ লগত গৈছিল, কেনেকে গৈছিল, এইখিনি কথা আপোনালোকে আগতেও শুনিছে। কিন্তু আজি যিটো সত্য আপোনালোকে শুনিবলৈ গৈ আছে, এইটো সত্য আপোনালোকে শুনিবই লাগিব আৰু জানিলে আচৰিত হ'ব যে জুবিন গাৰ্গ কিয় এনেকৈ যাব লগা হৈছিল, কাৰ প্ৰৰোচনাত পৰি যাব লগা হৈছিল, কোনে পঠাইছিল। হয়, আপুনি জানিলে আচৰিত হ'ব, নিজ মুখেৰে কৈছে কিয় তেনেকৈ পঠাব লগা হৈছিল। আৰু জুবিন গাৰ্গে ছিংগাপুৰত যে সাগৰত এনেকৈ ডুবিব বা সাগৰত এনেকৈ নিজক শেষ কৰি পেলাব বা নিজে সেই কামটো কৰিব, এই কথাখিনি সম্পূৰ্ণৰূপে আপুনি গম পাব। কাৰণ আপোনালোকে গম পায় যে লগত এগৰাকী যুৱতী গৈছিল আৰু সেই যুৱতী গৰাকীৰ নামেই হৈছে প্ৰভা মহন্ত। হয়, সেই মহন্ত উপাধিধাৰী ছোৱালীগৰাকীয়ে এই জুবিন গাৰ্গৰ লগত কি এটা অন্যায় কৰিলে, কেনেকৈ এই অন্যায় কৰিলে, এই সকলোখিনি কথা যিখিনি সত্য, এই ভয়ংকৰ সত্যটো এতিয়া পোহৰলৈ আহিছে। কাৰণ আদালতত, ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ এই গোচৰটো চলি আছে আৰু চলি থকাৰ সময়তে এই ভয়ংকৰ খবৰটো সন্মুখলৈ আহিছে। আৰু এই ভয়ংকৰ খবৰটো আপোনালোকে জানিলে আচৰিত হ'ব। কাৰণ জুবিন গাৰ্গৰ লগত সেইখিনি সময়ত গৰিমা গাৰ্গো যোৱা কথা আছিল, কিন্তু গৰিমা গাৰ্গ কিয় নগ'ল, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু গৰিমা গাৰ্গ নোযোৱাৰ মূলতে কি, গৰিমা গাৰ্গে তেনেহলে জুবিন গাৰ্গক কিয় অকলে পঠালে। আৰু জুবিন গাৰ্গে যে ছিংগাপুৰলৈ গৈছে এই কথাটোতো সম্পূৰ্ণৰূপে গৰিমা গাৰ্গে গম পাইছিল। কাৰণ তালৈ যিটো টিম যাব ছিংগাপুৰলৈ, সেই টিমটোৰ পাছপৰ্টকে আদি কৰি, ভিজাকে আদি কৰি বহুত দিনৰ আগৰ পৰাই প্লেনিং চলি আছিল। কিন্তু তৎসত্বেও গৰিমা গাৰ্গৰ ভিজা হৈ নুঠিল। তালৈ বিদেশলৈ যাবলৈ যিখিনি কাগজ পত্ৰ লাগে সেইখিনি সম্পূৰ্ণ হৈ নুঠিল গৰিমা গাৰ্গৰ। আৰু তাৰ পিছত বাকী গোটেই টিমটোৰে কাগজ পত্ৰ সম্পূৰ্ণ হৈ উঠিল। কিয় হৈ নুঠিল গৰিমা গাৰ্গৰ সেই কাগজ পত্ৰখিনি, যিখিনি হলে ছিংগাপুৰলৈ অৰ্থাৎ বিদেশলৈ যাব পাৰিল হয়, ভিজা কিয় নহল, এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিন্তু সেই একেই মহিলা বা ছোৱালী প্ৰভা মহন্ত নামৰ সেই ছোৱালীগৰাকীৰ কেনেকৈ হল, এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। ইয়াতে আচলতে ৰহস্যটো ফাদিল হৈছে। নে এই গৰিমা গাৰ্গক জানি শুনিয়েই সেই ভিজাখন বনাই দিয়া নহল, আঁতৰাই ৰখা হল এই টিমটোৰ পৰা, যাৰ বাবে আজি বহুতে প্ৰশ্ন কৰে গৰিমা গাৰ্গ সেইখিনি সময়ত থকা হলে জুবিন গাৰ্গৰ এনে এটা অৱস্থা নহল হয়। কাৰণ ডক্তৰে পানী আৰু জুইৰ পৰা আঁতৰি থাকিবলৈ কৈছিল, কিন্তু সেইখিনি সময়ত গৰিমা গাৰ্গ নাছিল, গতিকে পানীৰ কাষত আছিল, গৈ পানীত সাঁতুৰিছিল আৰু তাত যিখিনি উপস্থিত আছিল সেই ব্যক্তিসকলে সাঁতুৰিবৰ কাৰণে উদগনি জনাইছিল। আৰু উৰেটো নিশা মদ খুৱাইছিল সেই প্ৰভা মহন্ত নামৰ ছোৱালীগৰাকীয়ে। এই কথাটো আদালতত আলোচনা হৈ আছে। সেই ৰাতি উৰে নিশা জুবিন গাৰ্গক মদ খুৱাইছিল বুলিও কথাষাৰ ওলাই আছে। কাৰণ SITৰ দলে যেতিয়া বিচাৰ কৰিছিল, এনকুৱাৰী কৰিছিল, তাত গম পোৱা গৈছিল যে জুবিন গাৰ্গক উৰে ৰাতি মদ খুৱাইছিল এই প্ৰভা নামৰ ছোৱালীগৰাকীয়ে। তেনেহলে এটা কথা সন্দেহ কৰিব পাৰি নেকি, জুবিন গাৰ্গক এটা প্লেনিং কৰি এনেকৈ মৰা হৈছে আৰু এই প্ৰভা নামৰ ছোৱালীগৰাকীয়ে এটা প্লেনিং কৰি তেনেকৈ উৰে ৰাতি মদ খুৱাইছিল। এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে।